ৰূপনগৰৰ ডেম্পত পাণবজাৰ আৰক্ষীৰ অভিযান আৰু এই অভিযানত উদ্ধাৰ হৈছে প্ৰায় 3 কোটি টকা মূল্যৰ চুৰি কাঁহ পিতল আৰু তামৰ সামগ্ৰী 3 ঘণ্টাজোৰা অভিযানত মন্টু আলী নামৰ এজন লোকৰ ডেম্পৰ পৰা উদ্ধাৰ কৰিছে সামগ্ৰীখিনি অভিযানত 1000 কুইণ্টলতকৈ অধিক চুৰি সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে আৰু এই বিষয়ে আমাক অধিক জনাব পোনপটীয়া সম্প্ৰচাৰৰ আমাৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মা কিছু সময় পূৰ্বে আপুনি এই বিষয়ে বহুখিনি তথ্য আপুনি অৱগত কৰোৱাইছিল আৰু এই মুহূৰ্তত শেহতীয়া আৰু কি নতুন খবৰ আছে আৰক্ষী থানাৰ বৃহৎ সফলতা বুলি ক'ব লাগিব আৰু এই মুহূৰ্তত দেখিবলৈ পাইছে নিখাৰ ভাগত যি পাণবজাৰ থানাৰ আৰক্ষীয়ে তেওঁলোকে ৰিহাবাৰী অঞ্চলত যি অভিযান চলাইছিলে মন্টু আলী বাসগৃহত সেই অভিযানৰ পিছত যদি চাই তেতিয়াহ'লে এইদৰে প্ৰায় 3 কোটি টকাৰ যি সামগ্ৰী সেই সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত দেখিবলৈ পাইছে পাণবজাৰ থানাত ইয়াত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ ঠিক ঠাক কৰি থকা হৈছে ইয়াত মহানগৰ আৰক্ষীয়ে তেওঁলোকে বিভিন্ন প্ৰান্তৰ পৰা একাংশ চোৰে তেওঁলোকে চুৰি কৰি মন্টু আলী বাসগৃহত লুকুৱাই ৰখা এইসমূহ সামগ্ৰী তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তত দেখিবলৈ পাইছে কাঁহ পিতলৰ ইয়াত বাচন বৰ্তনসমূহ ইয়াত উদ্ধাৰ কৰাৰ সমান্তৰভাৱে যদি চাই তেতিয়াহ'লে ইলেক্ট্ৰিক জাতীয় যিসমূহ সামগ্ৰী এই মুহূৰ্তত দেখিবলৈ পাইছে টৰ্চ লাইট সেয়া ইয়াত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বহু টৰ্চ লাইট আমি দেখিবলৈ পাইছোঁ তাৰ সমান্তৰভাৱে ইয়াত যদি চাই তেতিয়াহ'লে বিভিন্ন যি তাঁৰ সেই তাঁৰসমূহো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কপাৰসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এক অৰ্থত যদি চাই তেতিয়াহ'লে মহানগৰ আৰক্ষীৰ এক বৃহৎ সফল অভিযান বুলি ক'ব লাগিব আৰু কিছু সময় পিছতে আৰক্ষীৰ উচ্চপদস্থ একাংশ বিষয়া আহি উপস্থিত হয় এই সমগ্ৰ যি তেওঁলোকৰ অভিযান সেই অভিযান সন্দৰ্ভত তেওঁলোকে সংবাদ মাধ্যমৰ আগত সদৰি কৰিব কিন্তু আমি তাৰ পূৰ্বে এই দৃশ্যাংশ দেখুৱাইছোঁ মহানগৰীৰ প্ৰান্তে প্ৰান্তে একাংশ যি গবাইত চোৰ আছে সেই গবাইত চোৰৰ দলে প্ৰায়ে তেওঁলোকে চুৰি কাণ্ড সংঘটিত কৰি আহিছে আৰু এই চুৰি কাৰ্যৰ যদি চাই তেতিয়াহ'লে নেতৃত্বত ইতিমধ্যে মন্টু আলী থকা বুলি আৰক্ষীয়ে তেওঁলোকে বহু তথ্য লাভ কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান মন্টু আলী পলাতক হৈ আছে আৰু মন্টু আলী বাসগৃহৰ পৰা নিশাৰ ভাগত মহানগৰ পাণবজাৰ আৰক্ষীয়ে যি অভিযান চলাইছিলে সেই অভিযানত পৰৱৰ্তী সময়ছোৱাত যদি চাই তেতিয়াহ'লে এইসমূহ সামগ্ৰী ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদি চাই তেতিয়াহ'লে প্ৰায় 3 কোটি টকাৰ যি সামগ্ৰী সেই সামগ্ৰীসমূহ ইতিমধ্যে জব্দ কৰিছে ইয়াত দুটা বেটাৰী দেখিবলৈ পাইছে ইনভাৰ্টাৰৰ সামগ্ৰীসমূহ ইয়াত একাংশ চোৰে তেওঁলোকে চুৰি কৰিছিলে আৰু চুৰি কৰি মন্টু আলীৰ যি ডেম্প আছিলে সেই ডেম্পত তেওঁলোকে বিক্ৰী কৰিছিলে মহানগৰীৰ যি পাণবজাৰ থানা আৰক্ষীয়ে বিগত প্ৰায় 3 মাহ পূৰ্বে তেওঁলোকে কাঁহ পিতলৰ ব্যাপক যি সামগ্ৰীসমূহ তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে ঠিক সেই সামগ্ৰীসমূহ উদ্ধাৰ কৰা প্ৰায় 3টা মাহৰ ভিতৰত আন এক বৃহৎ যি সফল অভিযান সেই অভিযানসমূহ কৰিবলৈ তেওঁলোকে সক্ষম হৈছে এইবোৰ কি সামগ্ৰী এইবোৰ তামৰ সামগ্ৰী এইবিলাক দিল্লীলৈ পঠায় টৰ্চ লাইট ভাঙা টৰ্চ লাইট এইবিলাক চব পিতল হয় পিতল আৰু এইবিলাক ইয়াতে বেছিভাগ পিতল আছে দাম কম আছে পিতল বেছিভাগ আছে দাম কম আছে এইটো দিল্লীলৈ পঠায় আৰু এই আপোনাৰ বেটাৰীটো জাগাত পঠায় কোম্পানীত বাচন বৰ্তন এইবিলাক দিল্লীলৈ যায় কেনেকৈ গম পালে এইটো দিল্লীতে বনে না গৈ কিনি কি বনাব আকৌ নতুন বস্তু বনাব পাৰ্টছ কিবা কিবি গাড়ীৰ আৰু সেইবিলাকত কি আছে তাৰ ভিতৰত কপাৰ আছে ওলাব লাগিব এইবিলাক জ্বলাই কিনি ওলাই কেইটামান বস্তা খুলিব আছে বহুত আছে বস্তা ভিতৰত বহুত বস্তা আছে বহুত বস্তা আছে ভিতৰত অনেক চিজৰ ওপৰত আমি দেখুৱাইছোঁ এয়া হৈছে পাণবজাৰ থানা আৰক্ষীৰ সন্মুখৰ ভাগৰ দৃশ্যাংশ ইতিমধ্যে দেখিবলৈ পাইছে যি এক সফল অভিযান আছিলে সেই অভিযানৰ পিছত এইদৰে উদ্ধাৰ হোৱা যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ ইয়াত মেলি দিয়া হৈছে বিভিন্ন প্ৰান্তত চোৰৰ দলে তেওঁলোকে চুৰি কাৰ্য সংঘটিত কৰি আহিছিলে আৰু এই চুৰি কৰা সামগ্ৰীসমূহ মন্টু আলীৰ যি ডেম্প আছিলে সেই ডেম্পত তেওঁলোকে বিক্ৰী কৰিছিলে আৰু তাৰপিছত মহানগৰ আৰক্ষীয়ে যি অভিযান সেই অভিযান তেওঁলোকে চলাইছিলে আৰু অভিযানৰ পিছত এইদৰে উদ্ধাৰ হোৱা সামগ্ৰীসমূহ তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হৈছে মন্দিৰৰ কিছু সা সামগ্ৰী ইতিমধ্যে ইয়াত জব্দ কৰা হৈছে বিভিন্ন ধৰণৰ পূজাত ব্যৱহৃত সামগ্ৰী সেই সামগ্ৰীসমূহ ইয়াত এই মুহূৰ্তত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে